আমি এনেকুৱা এটা পদক্ষেপ লৈছোঁ যে পৰৱৰ্তী সময়ত অসমত কেইবাশও আমি ৱাটাৰ ৰিজাৰ্ভাৰ বনাবলৈ এটা প্ৰয়াস কৰিছোঁ। সেই ৱাটাৰ ৰিজাৰ্ভাৰটোত ব্ৰহ্মপুত্ৰ বা তাৰ উপনদীৰ পানীসমূহ আনি আমি সোমোৱাই ল'ম আৰু তেতিয়া হয়তো বানপানীৰ সময়ত পানী নদীত কমিব। কিন্তু এতিয়া জাষ্ট আৰম্ভ কৰিব খুজিছোঁ। এইটো এটা অত্যন্ত অভিলাষী প্ৰকল্প হ'ব। কেইবাশ লাগিব যদি আমি এনেকৈ হিচাপ কৰিছোঁ। নেচাক নামৰ আমাৰ সংস্থা আছে, তেওঁলোকে আমাক এই এডভাইচটো দিছে। গতিকে আমি অসমৰ বিভিন্ন জেগাত এনেকুৱা ডাঙৰ পুখুৰী বা ৰিজাৰ্ভাৰ খান্দিবৰ জাগা বিচাৰি ফুৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে তাৰ কাৰণে আমাক ধনৰ আবণ্টন দিম বুলি প্ৰতিশ্ৰুতি দিছে। আৰু আমাৰ ডিপাৰ্টমেণ্টে কৈছে যে এই গৰ্জন বিলত আমি এটা প্ৰায় 2 স্কুৱেৰ কিলোমিটাৰৰ বৃহৎ ৱাটাৰ ৰিজাৰ্ভাৰ বনাব পাৰিম, য'লৈকে আমি পুঠিমাৰী নদীৰ পানী সোমাই আনিব পাৰিম। গতিকে সেই জাগাখিনি চাবলৈ কেনেকুৱা কি হ'ব, জাগাখিনি চাবলৈকে মই উপস্থিত হ'লোঁ। নাই, মই এতিয়াই কোৱা নাই, মই চাবলৈ আহিছোঁ। একদম প্ৰাৰম্ভিক পৰ্যায়ত আছে, কিন্তু নিশ্চয়কৈ এটা সময়ততো কৰিমেই। কিন্তু এই মুহূৰ্তত সঁচাটো কওঁ যে প্ৰাৰম্ভিক পৰ্যায়ত আছে। আমি কি কৰি আছোঁ তাৰ কাৰণে আমি প্ৰস্তুতি কৰি আছোঁ, বা হ'ব নহ'ব এইটো জেগাত টেকনিকেলি কি প্ৰব্লেম আছে সেইখিনি চাই আছোঁ আৰু সেইখিনি চাবলৈকে এটা মই উপস্থিত হৈছোঁ। ঠিকে আৰম্ভ কৰাব। সেই নিমিত্তে আমি আজি ইয়াত অকণমান নাম প্ৰসংগ কৰি হৰিনাম আওৰাই অনুষ্ঠানটোৰ পবিত্ৰতা বৃদ্ধি কৰাৰ কাৰণে মাংগলিক অনুষ্ঠান কৰা হ'ল। লগতে আমি সন্মানীয় মন্ত্ৰী বিজয় ডাঙৰীয়া যোৱাকালি আমি বাৰ্তালাপ হৈছিল। তেখেতে গৰ্জন বিলৰ উন্নয়নৰ প্ৰকল্প ল'ব, সেইকাৰণে চৰজমিন তদন্ত হিচাপে বিভাগৰ সন্মানীয় বিষয়াসকলক মাতি অনা হৈছে। লগতে আমাৰ চাৰ্কল অফিচাৰ আছে আৰু মন্ত্ৰী ডাঙৰীয়া নিজে উপস্থিত আছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। লগতে সন্মানৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, MHA বুলি কয়, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা কিছু ফাণ্ডিং ব্যৱস্থা কৰিব অসমৰ বানপানী সমস্যাৰ কিছু সমাধানৰ কাৰণে। কিছু লেক সদৃশ পুখুৰী সদৃশ ডাঙৰ পুখুৰী, বৃহৎ আকাৰৰ পুখুৰী সদৃশ বা ৱাটাৰ ৰিজাৰ্ভাৰ বনাই ব্ৰহ্মপুত্ৰ এণ্ড ইটছ ট্ৰিবিউটৰিজ যি উপনৈসমূহ আছে, উপনৈৰ পানী য'ত য'ত জমা হয় তাত বহল আকাৰত যেন পানী বহন ক্ষমতা ল'ব পাৰে, সেই নিমিত্তে অসম চৰকাৰৰ জলসম্পদ বিভাগে কিছু স্কিম ল'ব। সেই নিমিত্তে মন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত হোৱাৰ কাৰণে আমি তেখেতক শুভেচ্ছা জনাইছোঁ আৰু ওলগ জনাইছোঁ। আমাকতো জ্যোতিষী চাওঁ, ভাল কথা। জ্যোতিষীটো মই কৈছোঁ না, বৰষুণ দিব পাৰে নিদিব পাৰে, তেওঁ তেনেকৈ ক'ব। ভূপেন বৰাই কৈছে লিলিহঁতৰ বৈঠকত খনি লাগিছে, সেইকাৰণে জ্যোতিষীৰ পশ্চিম দিশৰ সম্ভাৱনাৰ কথা কৈছে। গোটেই কংগ্ৰেছ দলতে খনি লাগিছে, লিলি হোটেলত নহয়, দলত লগা বুলি কওক। এই ৰাহু কেতু খিনিয়ে গলি পেলাইছে কংগ্ৰেছ দলক, আৰু 25 বছৰলৈকে নহ'ব আৰু ভাল দিন। উদ্ধাৰ কৰিব পাৰিব কংগ্ৰেছক, বৃহস্পতি শুভ উৎপন্ন নহ'ব তেওঁলোকৰ, মই এইটো ক'লো। গুৰু সঞ্চান নহ'ব, গুৰু লুপ্ত আছে কংগ্ৰেছ দলত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।